আপোনালোকক জনাওঁ যে আমাৰ লিডু বহাগী উৎসৱ উদযাপন সমিতিয়ে যোৱা 9 আৰু 10 মে তাৰিখে বিহু উদযাপন কৰাৰ কথা আছিলে, কিন্তু দেশৰ যুদ্ধ সদৃশ্য পৰিৱেশৰ বাবে বা দেশৰ অশান্ত অৱস্থাত আমি 9-10 বিহুটো আমি বাতিল কৰিছিলোঁ। পুনৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিসমূহ বিহু পেণ্ডেল বনোৱা হৈছে, বিহুৰ শিল্পীৰ বাবে আগধন দিয়া আছে ইত্যাদি শিতানত যিবোৰ আগধন দিয়া আছে, সেইসমূহ বিহু পালন কৰিবলৈ তেখেতে আমাক অনুমতি প্ৰদান কৰিছে। তেখেতৰ অনুমতি বা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ বিহুখন আমি এদিনীয়া কাৰ্যসূচীৰে আজি আমি অনুষ্ঠিত কৰিব লৈছোঁ। আজি প্ৰথম কাৰ্যসূচী আছিলে পতাকা উত্তোলন কাৰ্যসূচী, ইতিমধ্যে শেষ হৈছে। ইয়াৰ পিছতে আছিলে শ্বহীদ তৰ্পণ কাৰ্যসূচী, সেই অনুষ্ঠানটো শেষ হৈছে। এতিয়া আমি সন্ধিয়া বেলিকা আমন্ত্ৰিত হুঁচৰিৰ দ্বাৰা মঞ্চ মুকলি কৰা হ'ব। তাৰোপৰি বিহু নৃত্য, আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অন্যান্য নৃত্যানুষ্ঠান আৰু সদৌ শেষত সদূৰ গুৱাহাটীৰ পৰা আমন্ত্ৰণ কৰি অনা নমনীয় আৰু বনশ্ৰী বাইলঙৰ গীতৰ আখৰে আগবঢ়োৱা হ'ব। মই সকলোকে আহ্বান জনাইছোঁ আজিৰ আমাৰ বিহুৰ অনুষ্ঠানত সকলো ৰাইজ যাতে উপস্থিত হৈ বিহু উপভোগ কৰে। ধন্যবাদ।